নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ এলপিইউপিৰ 5550টা পদৰ মেৰিট লিষ্টৰ সম্পৰ্কত এলপিইউপিৰ 5550টা পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব ইতিমধ্যে আপোনালোকে জানে যে যিসকলৰ কালচাৰেল চাৰ্টিফিকেট আছিল স্পৰ্টছৰ চাৰ্টিফিকেট আছিল আৰু এনসিসি চাৰ্টিফিকেট আছিল তেওঁলোকক ইতিমধ্যে ভেৰিফিকেশ্যন কৰা হ'ল বাকি পিডব্লিউডি সকলৰ ভেৰিফিকেশ্যন হ'লে বাকি আছে আৰু তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব আৰু লগতে যিসকলৰ ইতিমধ্যে যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোক যিসকলৰ পিডব্লিউডি চাৰ্টিফিকেট নাই বা কালচাৰেল চাৰ্টিফিকেট নাই বা স্পৰ্টছৰ চাৰ্টিফিকেট নাই বা যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ ভেৰিফিকেশ্যন হ'বলৈ বাকি আছে আৰু তাৰ কাৰণে ইতিমধ্যে লিষ্ট খুব সোনকালে পাব্লিছ কৰিব মই জনামতে ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে প্ৰকাশ কৰিব লাগে বা যদি প্ৰথম সপ্তাহত প্ৰকাশ নকৰে কিন্তু একাংশ প্ৰাৰ্থী হয়তো এই ক্ষেত্ৰত হয়তো ডিডব্লিউ চলে হয়তো যাব পাৰে কাৰণ বহুতেই কৈ আছে যে 4550টা পদৰ যেটো অনলাইন আবেদন প্ৰক্ৰিয়া 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যেটো আৰম্ভ হ'ব তাৰ আগতে যদিহে মেৰিট লিষ্ট প্ৰকাশ নকৰে এলপিইউপিৰ 5550টা পদৰ তেতিয়া হলে কিন্তু ওভাৰল্যাপিং হ'ব কাৰণ বহুতেই 4550টা পদত এপ্লাই কৰিবৰ কাৰণে হাজু হৈ আছে যিসকলে 5550টা পদত এপ্লাই কৰিছে তেওঁলোকেও 4550টা পদত এপ্লাই কৰিবৰ কাৰণে হাজু হৈ আছে গতিকে মই ভাবো যে 5550টা পদৰ যিখন মেৰিট লিষ্ট ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত প্ৰকাশ কৰিব লাগে আৰু শিক্ষা বিভাগলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ 5550টা পদৰ মেৰিট লিষ্টখন যাতে ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে প্ৰকাশ কৰে আপোনালোকে নিশ্চয় জানে যে 2023 চনৰ ডিসেম্বৰ মাহতে প্ৰকাশ কৰা এটা এডভাৰটাইজমেন্ট 2025 চনৰ এতিয়া জানুৱাৰী মাহৰ এতিয়া আজি ভিডিঅ' বনাই থকালৈকে 23 তাৰিখলৈকে যদি প্ৰকাশ নকৰে তেতিয়া হলে আপোনাৰ ভাবিছক এটা বছৰ পাৰ কৰিলে কিন্তু এটা বছৰ পাৰ কৰাৰ পিছত ইমান দিন ধৈৰ্য ধৰিব পৰা ল'ৰা-ছোৱালী অকল এই সকলে আছে যিসকল নেকি 5550টা পদৰ মেৰিট লিষ্টখনৰ কাৰণে তেওঁলোকে ৱেইট কৰি আছে আৰু ইমান ধৈৰ্যশীল কেণ্ডিডেট আপোনালোকে নাপাব কাৰণ তেওঁলোকে ভাবিছে যে এখন নিকা মেৰিট লিষ্ট প্ৰকাশ কৰিব সেইকাৰণে কিছু সময় লৈছে যে 5550টা পদৰ যিখন মেৰিট লিষ্ট হ'ব সেইখন মেৰিট লিষ্টত কোনো গণ্ডগোল নহয় কাৰণ কেলে কিছু সময় লৈছে ওভাৰল্যাপিং যাতে নহয় এজন কেণ্ডিডেটে যাতে দুবাৰ চাকৰি ল'ব যাতে নোৱাৰে এলপিইউপিৰ ক্ষেত্ৰত গতিকে সেই ক্ষেত্ৰত যেটো চৰকাৰখনে যেটো এবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ওভাৰল্যাপিং নহব কাৰণে আৰু আপোনালোকে জানে যে 5550টা পদৰ মেৰিট লিষ্টত যিসকল নাম অন্তৰ্ভুক্ত নহব তেওঁলোকে 4500টা পদত এপ্লাই কৰিব লাগিব গতিকে মই ভাবো যে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে যদিহে এই সকলৰ ভেৰিফিকেশ্যন যদি হৈ যায় এলপিইউপিৰ 5550টা পদৰ যদি ভেৰিফিকেশ্যন হৈ যায় আৰু তেওঁলোকৰ মেৰিট লিষ্টখন যদি ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত যদি পাব্লিছ কৰে তেতিয়া হলে যিসকল নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকে এই 4550টা পদত তেওঁলোকে আবেদন কৰিব নালাগে গতিকে তাত ওভাৰল্যাপিং নহব গতিকে এখন যদি প্ৰভিজনেল মেৰিট লিষ্ট ওলাই যায় এই ভেৰিফিকেশ্যন হোৱাৰ পিছত নেক্সট সেকেন্ডখন হয়তো উলিয়াই দিব সোনকালে ভেৰিফিকেশ্যন হৈ যাব হয়তো ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব তাৰ পিছত মানে উইথড্ৰ কৰিব দিব যিসকল ধৰক এলপি2 পালে ইউপি2 পালে তেওঁলোক উইথড্ৰ কৰিব দিব এটা সময় বিশেষ বেছি দিন নালাগিব 2 দিন বা 3 দিন লাগি যাব উইথড্ৰ কৰোঁতে তাৰ পিছতেই সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰি দিব গতিকে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পূৰ্বে এই কিটা কাম কৰিব লাগিব যে দুখনকৈ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগিব গতিকে ভেৰিফিকেশ্যনৰ কামকাজসমূহ মই ভাবো যে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে যাতে শেষ কৰি দিব পাৰে কিন্তু এই ক্ষেত্ৰত যাতে চৰকাৰখনে অতি সোনকালে যাতে ব্যৱস্থা গ্ৰহণ কৰে কাৰণ যে দীৰ্ঘদিন ধৰি যদি প্ৰাৰ্থীসকলে যদি ৱেইট কৰি আছে যে কেতিয়া আমাক ভেৰিফিকেশ্যন মাতিব কেতিয়া আমাৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব এই সম্পৰ্কত তেওঁলোকে মাত মাতি আহিছে বিভিন্ন সময়ত মন্তব্য প্ৰকাশ কৰি আহিছে গতিকে শিক্ষা বিভাগে যাতে অতি সোনকালে যাতে প্ৰকাশ কৰে তেওঁলোকৰ যি ভেৰিফিকেশ্যন লিষ্ট যিসকল জেনেৰেল কেণ্ডিডেট মানে যিসকলৰ এনসিসি চাৰ্টিফিকেট নাই বি চাৰ্টিফিকেট নাই বা কালচাৰেল চাৰ্টিফিকেট নাই বা তেওঁলোকৰ স্পৰ্টছ চাৰ্টিফিকেট নাই তেওঁলোকৰ ভেৰিফিকেশ্যন যেটো হৈ গ'ল কিন্তু এই সকলৰ জেনেৰেল সকলৰ যেটো হোৱা নাছিলে আৰু বাকি পিডব্লিউডি সকলৰ ক্ষেত্ৰত যাতে এটা লিষ্ট পাব্লিছ কৰে কাৰণ তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব লাগিব যে জিএমচি হিচাপে তেওঁলোকৰ ভেৰিফিকেশ্যন হয় পূৰ্বতে যেটো জিএমচি হিচাপে হৈছিলে আৰু ফেক চাৰ্টিফিকেট যাতে তেওঁলোকে যাতে দিব নোৱাৰে তাৰ কাৰণে ইতিমধ্যে ডিডব্লিউ ফালৰ পৰা যেটো ষ্টেপ গ্ৰহণ যোৱা নিযুক্তিত হৈ গৈছে 2023 চনত যেটো নিযুক্তি প্ৰক্ৰিয়াত বহুতেই ফেক চাৰ্টিফিকেট দিছিলে
যিসকলৰ ডিজেবিলিটি 40% নাই তেওঁলোকেও যিহেতু আবেদন কৰিছিলে গতিকে তেওঁলোকৰ ক্ষেত্ৰত যিটো ষ্টেপ গ্ৰহণ কৰিব লাগিব কাৰণ ভুৱাকে যাতে তেওঁলোকে নিযুক্তি লাভ কৰিব নোৱাৰে একাংশ কেণ্ডিডেট আছে যি নেকি তেওঁলোকৰ ডিজেবিলিটি 0% তেওঁলোকেও ডিজেবিলিটি চাৰ্টিফিকেট উলিওৱা আমি দেখা পাইছোঁ গতিকে ভুৱাসকলক কেতিয়াও নিযুক্তি দিব নালাগে এনেকুৱা কেণ্ডিডেট আছে এইখন অসমত ভুৱা কেণ্ডিডেটৰ অভাৱ নাই গতিকে এইবিলাক চাব লাগে কাৰণ দীৰ্ঘদিন সময় পাইছে গতিকে ইয়াৰ পিছতো যদি কোৱাত খুঁটিনাটি থাকি যায় তেতিয়াহ'লেতো একাংশ প্ৰাৰ্থীয়েতো সমালোচনা কৰিবই কাৰণ আপোনালোকে জানে যে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সকলোৱে যদি আজিকালি মানে এক্টিভ হৈ পৰিছে যে কোনো যাতে 2 নম্বৰ কৰি বা বক্ৰপথে যাতে চাকৰি ল'ব নোৱাৰে তাৰ ক্ষেত্ৰত সকলোৱে যদি চকু দিয়ে গতিকে এই ক্ষেত্ৰত যাতে চৰকাৰখনে যাতে সিদ্ধান্ত গ্ৰহণ কৰে যাতে কোনো এজন প্ৰাৰ্থীয়ে যাতে ভুৱা নিযুক্তি লাভ নকৰে গতিকে মোৰ ফালে এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত দেখিব ধন্যবাদ জয় অসম